যে 9 তাৰিখে আমি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিয়োগ পত্ৰ প্ৰদান কৰিম তাৰ পিছতে আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম পুলিচ কনিষ্টবল সকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰ আহ্বান কৰিম অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব নালাগে এডিআৰই তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গ এই পৰীক্ষাৰ এটা প্ৰক্ৰিয়া আছে ৰিজাল্ট দিয়াৰ পিছত আমি লটাৰী বা ৰেণ্ডমাইজেশ্যনৰ জৰিয়তে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰিব লাগে ডিপাৰ্টমেণ্টসমূহ আবলটন কৰাৰ পিছত ডাইৰেক্টৰেট বিলাক আবলটন কৰিব লাগিব আৰু ডাইৰেক্টৰেট বিলাক আবলটন হোৱাৰ পিছত আমি তেওঁলোকক ইন্ডিভিজুৱেল পোষ্টিং দিব লাগিব এই প্ৰক্ৰিয়াটোত 30টা দিনৰ প্ৰয়োজন হয় মই আগতেই কৈছো যোৱা মাহত আমি কোনেও কাম কৰিব পৰা নাছিলো মই চেষ্টা কৰিছো নৱেম্বৰৰ শেষত নহলে ডিসেম্বৰৰ প্ৰথম ভাগতে এডিআৰইৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ আমি নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিম প্ৰক্ৰিয়াটো চলি আছে প্ৰক্ৰিয়াটো চলিব দিয়ক কাৰণ এই প্ৰক্ৰিয়াটো স্বচ্ছ হোৱাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ এইখিনি সময়ৰ মাজতে আমি পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰো নিযুক্তিৰ কাম হাতত লম আপোনালোকে দিয়া অপচন অনুসৰি আপোনালোকক যাতে আমি নিযুক্তি দিব পাৰো তাৰ বাবে শিক্ষা বিভাগে ইতিমধ্যে কাম হাতত লৈছে মই খুব সোনকালে আপোনালোকক নিযুক্তিৰ তাৰিখটো জনাম স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে আমি প্ৰদান কৰিম চাহ বাগিচাৰ সমাজখনৰ বাবে আমি 3% এইবাৰ চৰকাৰী চাকৰিত আৰক্ষণ কৰিছিলো গুটেই কেটা নিযুক্তি দিয়াৰ পিছত আমি চাহ বাগিচাৰ যুৱক যুৱতী সকলক পৃথকে 3% উত্তীৰ্ণ হোৱা যুৱক যুৱতী সকলক নিযুক্তি পত্ৰ প্ৰদান কৰিম অৰ্থাৎ অহা 9 তাৰিখে আমি চাহ বাগিচাৰ যুৱক যুৱতী সকলক বাদ দি সকলোকে আমি নিযুক্তি দিম গুটেইখিনি নিযুক্তি পত্ৰ আমি একেলগ কৰি ডিসেম্বৰ বা নৱেম্বৰ মাহত সকলো চাহ বাগিচাৰ যুৱকক গুৱাহাটীলৈ মাতি আনি আমি একেলগে নিযুক্তি দিম যাতে ই সমাজখনত এটা সচেতনতাৰ সৃষ্টি কৰিব পাৰে অৰ্থাৎ মই উত্তীৰ্ণ হোৱা যুৱক যুৱতী সকলক অনুৰোধ কৰিম যে আমি নৱেম্বৰ মাহ আৰু ডিসেম্বৰ মাহৰ প্ৰথম ভাগতে আমি নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম আপোনালোকে আমাক নিশ্চিতভাৱে সহযোগ কৰি যাব ইয়াৰ মাজতে অসমলৈ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াও আহিব বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিখন আমি অতিব সুন্দৰ কৰি আকৌ এবাৰ সজাই পৰাই তুলিছো প্ৰায় 200 কোটি টকাৰে নিৰ্মাণ কৰা এটা সুন্দৰ প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই বৰদুৱাত উদ্বোধন কৰিব গুৱাহাটীত মোৰ এটা মনৰ সৰু বহুত দিনৰ মনত লুকাই থকা সৰু কথা এটা মই ক'ব খোজো ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি পদ ত্যাগ কৰাৰ পিছত গুৱাহাটীলৈ আহিছিল গুৱাহাটীত ডাঙৰ হল নাই সেইবাবে তেখেতৰ সভাখন আমি মেঘালয়ৰ USTM ইউনিভাৰ্চিটিত ৰাখিছিল অডিটৰিয়ামটো ডাঙৰ আছিল প্ৰায় 3000 ছাত্ৰ ছাত্ৰী ধৰিব পাৰে মোৰ মনত হিদিনাখনে মই এটা প্ৰস্তাৱ লৈছিল যে আমি আগলৈ USTMত না যাও গুৱাহাটীতে আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম আজি আপোনালোকক জনাবলৈ পাই মই আনন্দিত যে 5000 মানুহে একেলগে বহি অনুষ্ঠান উপভোগ কৰিব পৰা আমি এটা সুন্দৰ প্ৰেক্ষাগৃহ যি পূৰ্ব ভাৰতত কতো নাই অসমত আমি গুৱাহাটীত নিৰ্মাণ কৰি উলিয়াইছো সেই
প্ৰকল্পটো জ্যোতি বিষ্ণুৰ নামেৰে আমি উৎসৰ্গা কৰিছো। গৃহমন্ত্ৰী ডাঙৰীয়াই তাৰো শুভ উদ্বোধন কৰিব। ইয়াৰ মাজতে আপোনালোকে ভাল ভাল খবৰবোৰ পায়ে আছে। আজি বোলে কালি কাজিৰঙাত এলিভেটেড কৰিডৰ, কালি বোলে পলাশবাৰীত নতুন IIM, এই ধৰণৰ ভাল খবৰবিলাক আমালৈ আহি থাকিব আৰু মই খবৰবিলাক আপোনালোকলৈকে দি যাম। কাৰণ মই আশা ভৰা এখন অসমৰ সপোনবিলাক আপোনালোকৰ মাজত বিলাব খোজো। আৰু অকল সপোনেই নহয়, যেতিয়া টানেলৰ কথা কৈছিলো গহপুৰ আৰু গোলাঘাটৰ মাজত মানুহে মোক হাঁহিছিলে। সেমি কণ্ডাক্টৰৰ কথা কওঁতে অকল অসমে মোক হাঁহা নাছিল, কৰ্ণাটকেও মোক হাঁহিছিলে। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কথা কওঁতে তেতিয়াও হাঁহিছিলে। কিন্তু মোক কৰা উপলুঙাবিলাকে মোক অদ্ভুত সাহস দিয়ে আৰু কিবা এটা নতুন কৰি দেখুৱাবৰ বাবে মোৰ মনত সংকল্পৰ সৃষ্টি কৰে। সেইবাবে মই অকল সপোনেই নেদেখুৱাওঁ, সপোনক পম খেদি সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টাও কৰোঁ আৰু বহু পৰিমাণে অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু নেদেখাজনৰ আশীৰ্বাদত সফলো হওঁ আৰু সফল হৈ থাকিম। কাৰণ আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ শিৰত আছে। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল। কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট